নমস্কাৰ, মোৰ নাম মিছ জুলি বেগম। মই বৰিজানি ৯ নং ৱাৰ্ডৰ পৰা উঠিছোঁ। পঞ্চায়ত হৈছে ৰাইপাট, আঞ্চলিক পঞ্চায়ত হৈছে 12 নং কমলপুৰ আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ হৈছে 2024 শৰাইঘাট কেতেকীবাৰী। ৰাইজে আপোনাক কিয় ভোট দিব? ৰাইজে মই বহুতখিনি কামত আগুৱাই আছোঁ আৰু মই বুথ কমিটিত আছোঁ আৰু মোৰ ৰাইজৰ ফালৰ পৰা এইখিনিয়ে হেৰি আছে যে মই ৰাইজৰ সহায় সহযোগিতা হিচাপত উঠিছোঁ, কাৰণ ৰাইজে মোক বহুত ভাল পায়। মোৰ কামবিলাক চাই ৰাইজে বহুত ভাল পাইছে, সেইকাৰণে মোক ৰাইজে আগুৱাই লৈ গৈছে। জয় হ'লে কি কৰিবা ৰাইজৰ কাৰণে? জয় হ'লে ৰাইজক মই আগুৱাই নিয়াৰ চেষ্টা কৰিম আৰু গৰীব দুখীয়াখিনিক মই চাম, আৰু এইটো মই নিশ্চিন্ত মনে কৈ দিছোঁ। পদৰ নিৰ্বাচন খেলিব আপুনি? আমাৰ সমষ্টি হ'ল কমলপুৰ আৰু পঞ্চায়ত হ'ল 137 নং ৰাইপাট গাঁও পঞ্চায়ত, আৰু মই তাৰমানে 4 নম্বৰ ৱাৰ্ডৰ পৰা সদস্য পদৰ বাবে মই প্ৰাৰ্থী হিচাপে খাৰা হৈছোঁ। ৰাইজে কিয় ভোট দিব আপোনাক? মই আগন্তুক দিনত তাৰমানে এটা দায়িত্বত আছিলোঁ। দায়িত্বত থকাত যিখিনি কাম কাজ মই নিয়াৰিকৈ কৰিছোঁ আৰু যিখিনি পাব লাগে তেওঁলোকক মই ন্যায়ী হিচাপে দিয়াৰ ব্যৱস্থা কৰিছোঁ। আপুনি জয় হ'লে ৰাইজৰ কাৰণে কি কৰিব? মই জয় হ'লে ৰাইজৰ কাৰণে যিখিনি আমাৰ দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ মানুহ তেওঁলোকক আগতে আমি দিয়াৰ কাৰণে ব্যৱস্থা কৰিম। আপুনি ক'ৰ পৰা খেলিছে? মই কমলপুৰ সমষ্টি ৰাইপাট পঞ্চায়তৰ পৰা। কিহৰ পৰা খেলিছে আপুনি? মই নিৰ্দলীয় হিচাপে দিছোঁ। আপোনাক ৰাইজে কিয় ভোট দিব? কি ৰাইজৰ মই আগতো ৰাইজৰ হৈ কাম কৰিছোঁ বা দুখীয়া মানুহখিনিক অলপমান সহায় কৰিছোঁ, নিজৰ ফালৰ পৰা মই সেইকাৰণে ভোট দিব বুলি আশা কৰিছোঁ আৰু সেইকাৰণে মই খেলিছোঁ। আপোনাৰ যিটো এগেইনষ্ট প্ৰতিদ্বন্দ্বী তেওঁ কি ক'ব? তেখেতেও ধৰক সেনেকুৱাকৈ আশা কৰিছে যে মই ইলেকশ্যনত জয়ী হৈ ৰাইজৰ সহায় কৰিম বা ৰাইজৰ কাম কৰিম বুলিয়ে তেওঁলোকেও খেলিছে। আপুনি জয়ী হ'বনে? মই এতিয়া ধৰক খেলিছোঁ যদিও মোৰ আশা মই জয় হ'ম বা জয় হোৱাটোৱে মই বিচাৰোঁ বা ৰাইজৰ কাম কৰিম বুলি মই আগবাঢ়ি আহিছোঁ। জয় হ'লে কি কৰিব ৰাইজৰ কাৰণে? ৰাইজৰ কাৰণে যিগিলাখন ধৰক আমাৰ PMY ঘৰ আছিল, আমাৰ ধৰক গাঁওখনত বা মোৰ ৱাৰ্ডটোত বহুত দুখীয়া মানুহ আছে, তেওঁলোকৰ একচালীয়া ঘৰত থাকিব লগা হয় বা বতাহ বৰষুণ আহিলে দিগদাৰ হয়, তেওঁলোকে ঘৰগিলাখন পোৱাৰ কাৰণে মই যোগাযোগ কৰি যিমানখিনি পাৰোঁ সহায় কৰিম তেওঁলোকক। আৰু ৰাস্তাৰ কাম বা মন্দিৰৰ হৈ কিবা অনুদান আনিব পাৰোঁ নেকি, সেইখিনি কামত আগবাঢ়িম বুলি ভাবিছোঁ। আৰু পঞ্চায়ত মিনিষ্টাৰ কোন গম পায়নে আপুনি? পাওঁ, ৰঞ্জিত দাস। আপোনাৰ নাম? মোৰ নাম শ্ৰী জুৰি নাথ কুমাৰ। মই কলাকুছি ৰাইপাট পঞ্চায়তৰ অন্তৰ্গত কলাকুছি গাঁৱৰ 8 নং ৱাৰ্ডৰ সদস্য।